নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি হৈছে ৱৰ্ল্ড কিডনী ডে। আপোনালোকৰ কিডনী কেইটা যদি আপোনালোকে ভালে ৰাখিব বিচাৰে তেন্তে নিতেও আপোনালোকে পানী খাব। যদি আপোনালোকৰ কিডনী কেইটা ভালে ৰাখিব বিচাৰে তেন্তে আপোনালোকে পৰাপক্ষত মদ্যপান নকৰিব। যি দি বস্তু আপোনালোকে নাখাব যিয়ে নেকি আপোনালোকৰ কিডনী ইফেক্ট কৰিব পাৰে। বাৰু যি কি নহওক আপোনালোকে আজি ৱৰ্ল্ড কিডনী ডে বুলি বাৰু প্ৰথমবাৰ গম পাইছে নে ইয়াৰ আগেও গম পায় কমেন্ট এটা কৰি জনাই থৈ যাব। আগবাইছো আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে আজি দিল্লীৰ পৰা। দিল্লীত নতুন মুখ্যমন্ত্ৰী আহিলে, দিল্লীত বিজেপি চৰকাৰ আহিলে। আম আদমি পাৰ্টিৰ চৰকাৰ এতিয়া দিল্লীত আৰু নাই। তো দিল্লীত বিজেপি চৰকাৰ অহাৰ পাছতেই ঘোষণা কৰিছে যে এতিয়া দিল্লীৰ যিসকল মহিলাই নেকি কোনো ধৰণৰ চাকৰি বাকৰি নকৰে, যিসকলৰ মহিলাৰ ফেমিলিত চাকৰি বাকৰি নকৰে, সেই সকল মহিলাক এতিয়া দিল্লী চৰকাৰে 2500 টকাকৈ প্ৰত্যেক মাহে আগবঢ়াব বুলি জনাইছে। আমাৰ অসমৰ মহিলাসকলকো যদি দি দিয়ে মহিলাসকলে বাৰু কেনেকুৱা পাব কমেন্ট বক্সত লিখি থৈ যাব। আগবাইছো ইয়াৰ পাছৰ খবৰটোৰ ফালে। আহি আছে 2026 চনৰ বিধানসভা নিৰ্বাচন। 2026 চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ হৈ বিৰাট খবৰ ওলাইছে। এইফালে খবৰ ওলাইছে কংগ্ৰেছ আৰু লগতে অখিল গগৈ পাৰ্টি ৰাইজৰ দলৰ হৈ, আৰু আনফালে খবৰ চৰ্চা চলি আছে বিজেপি পাৰ্টি আৰু অসম গণ পৰিষদৰ ওপৰত। এতিয়া অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত 2026 চনত মিত্ৰতা হ'বনে নহ'ব, এই সম্পৰ্কে কি কয়? এই সম্পৰ্কে অসমৰ বিজেপিৰ কৰ্মকৰ্তাসকলে জনাইছে যে অগপৰ সৈতে বিজেপিৰ পূৰ্বৰ পৰাই মিত্ৰতা আছিলে আৰু ভৱিষ্যতেও মিত্ৰতা থাকিব। মানে 2026 চনত যি নেকি বিধানসভা নিৰ্বাচন আহিব, সেই বিধানসভা নিৰ্বাচনত অগপ অৰ্থাৎ অসম গণ পৰিষদ আৰু লগতে বিজেপিয়ে মিত্ৰজোঁটৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত বৰ্তমান সময়ত এনেকুৱা কিছুমান বিদ্যালয় চলি আছে যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীটো আছে কিন্তু শিক্ষক নাই। শুনিলে আচৰিত হ'ব। এনেকুৱা ধৰণৰ এটা খবৰ ওলাইছে ধেমাজিৰ ডিষ্ট্ৰিক্টৰ পৰা। আৰু আটাইতকৈ লাজৰ বিষয়টো কি জানেনে বাৰু? যিজন নেকি শিক্ষামন্ত্ৰীৰ হোম টাউন হয় ধেমাজি, সেই হোম টাউন ধেমাজিতেই এনেকুৱা ধৰণৰ ঘটনা। আছুৱে সিদ্ধান্ত লৈছে যে যিখন বিদ্যালয়ত নেকি শিক্ষক নাই সেই বিদ্যালয়খনত এতিয়া আছুৰ তৰফৰ পৰা পঢ়ুৱাব বুলি জনাইছে। এই কথা মই কোৱা নাই, এই কথা কৈছে আছুৰ তৰফৰ পৰা। খবৰ লোৱা অনুসৰি ধেমাজিৰ এই বিদ্যালয়খন হৈছে ধেমাজি জিলাৰ কদমনি প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খন 2003 চনত প্ৰতিষ্ঠা হৈছিলে আৰু 2012 চনত প্ৰাদেশিকৰণ হৈছিলে। এই বিদ্যালয়খনত প্ৰায় 80জন ছাত্ৰ ছাত্ৰী আছে। এজন টিচাৰ আছিলে, কিন্তু যিজন টিচাৰক নেকি বৰ্তমান সময়ত CRCCৰ দায়িত্ব দি থোৱা হৈছে, যাৰ কাৰণে নেকি তেখেতে পঢ়ুৱাব পৰা নাই। এতিয়া বহুবাৰ ৰাইজে এই বিদ্যালয়খনৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক জনাইছে, কিন্তু তাৰ পাছতো এতিয়ালৈকে একো ব্যৱস্থা লোৱা নাই। তো সেইবাবে আছুৱে সিদ্ধান্ত লৈছে যে সেই বিদ্যালয়খনত আছুৱে গৈ পঢ়াব। গতিকে আমাৰ অসমত এনেকুৱা ধৰণৰ হয়তো আৰু খুচৰিলে দুই এখন বিদ্যালয় ওলাই পৰিব যিবিলাক বিদ্যালয়ত নেকি এই একেই অৱস্থা হৈ আছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এজন প্ৰবাসী বিজেপি নেতাৰ ওপৰত। খবৰ ওলাইছে এজন প্ৰবাসী বিজেপি নেতাক প্ৰায় 40 বছৰৰ কাৰাদণ্ড দিছে অষ্ট্ৰেলিয়াত। এজন প্ৰবাসী বিজেপি নেতা। খবৰ লোৱা অনুসৰি এই ব্যক্তিজন অভাৰচিজ ফ্ৰেণ্ডছ অফ বিজেপিৰ অষ্ট্ৰেলিয়াৰ অধ্যক্ষ আছিল, যিজনৰ ওপৰত 13টাকৈ ধৰ্ষণৰ ঘটনাত দোষী সাব্যস্ত হৈছে এই প্ৰবাসী বিজেপি নেতাজনে, যিজনে চাকৰি দিম বুলি বহু মহিলাৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখি তেওঁলোকৰ সৈতে ভিডিঅ' ৰেকৰ্ডিং কৰে, আৰু যাৰ বাবে নেকি নাৰী দিৱসৰ দিনাখনেই অষ্ট্ৰেলিয়াত এই ব্যক্তিজনক প্ৰায় 40 বছৰৰ কাৰাদণ্ড দিছে বুলি জনাইছে। তো তেখেত এজন প্ৰবাসী বিজেপি নেতা। আগবাইছো ইয়াৰ পাছৰ খবৰটোৰ ফালে। ইয়াৰ পাছৰ খবৰটো এটা পলিটিক্সৰ লগতেই জড়িত এটা খবৰ ওলাই পৰিছে। তো ৰাহুল গান্ধীয়ে জনাইছে যে যিখিনি মানুহ নেকি বৰ্তমান সময়ত কংগ্ৰেছত যোগদান হৈ আছে কিন্তু তাত সত্ত্বেও তেওঁলোকৰ মন মগজু বিজেপিত আছে, বা যিসকলে নেকি অকণমান নিৰপেক্ষভাৱে বিজেপিৰ হৈ কাম কৰি আছে, কংগ্ৰেছত আছে কিন্তু বিজেপিৰ হৈ কাম কৰি আছে, সেই সকল ব্যক্তিক চিনাক্তকৰণ কৰি এতিয়া কংগ্ৰেছৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰা হ'ব বুলি জনাইছে।
এটা কোন হয় কোন নহয় নাজানো, কিন্তু কৈছে যে সৰু ডাঙৰ কোনো কথা নাই, মুঠতে ওপৰৰ পৰ্যায়ৰে হওক বা তলৰ নিম্ন পৰ্যায়ৰে নেতাই নহওক কিয় কোনোবা যদি কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰি আছে, বিজেপিৰ হৈ তেওঁলোকে মনে মনে কাম কৰি আছে, তো তেওঁলোকক এতিয়া কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ'ব বুলি কৈছে। গতিকে সাৱধান, কিন্তু এটা দলত থাকি আন এটা দলৰ কাম কাজ নকৰিব, নহ'লে কিন্তু না ঘাটকা না ঘাটকা হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিমা হাছাওৰ পৰা। এই কপি ফটো আপোনালোকে চাওক। এই ফটোকপি যিবিলাক নেকি ৰেড আপোনালোকে দাগ দেখা পাইছে, এইবিলাক ৰেড দাগ এনেই থকা নাই। খবৰ লোৱা অনুসৰি ৰঙা চিনযুক্ত স্থানসমূহ হৈছে ডিমা হাছাওত চলি থকা কয়লাৰ মুকলি খনন। এই তথ্য মই জনোৱা নাই আপোনালোকক, এই তথ্য উলিয়াইছে দ্য ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰা। দ্য ক্ৰছ কাৰেণ্টে কৈছে এই যে নেকি ৰেড দাগ চলি আছে, মানে ডিমা হাছাওত বহু সংখ্যক বৰ্তমান সময়ত আপোনাৰ কয়লাৰ খনন কাৰ্য চলি আছে। তো যিবিলাকৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অৱগত নহয়। ক'ৰবাত যদি কোনোবা এজন যুৱকে এটা মিমছ বনায়, সেই মিমছটোৰ বিষয়েও খবৰ ৰাখে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু তেনে ক্ষেত্ৰত ডিমা হাছাওত ইমান ডাঙৰ কয়লা খনন হৈ আছে, ইমান জেগাত কয়লা খনন হৈ আছে, তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গম নাপায়। এইটো কিন্তু বিৰাটেই চিন্তনীয় বিষয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ৰাছিয়াৰ সৈতে আমাৰ ভাৰতে কৰিলে এক প্ৰকাৰৰ চুক্তি, আৰু এই চুক্তি কৰাৰ পাছত এতিয়া চাইনা আৰু পাকিস্তান কপি গৈছে। চাইনা আৰু পাকিস্তানে কৈছে যে ভাৰত এনেই শক্তিশালী, ভাৰতৰ লগত আজিকালি যুঁজিবলৈ ভয় লাগে, কিন্তু এতিয়া ৰাছিয়াৰ লগত চুক্তি কৰাৰ পাছত আৰু ভয়ত কঁপিছে চাইনা আৰু পাকিস্তানে। তো কেনেধৰণৰ চুক্তি কৰিছে? খবৰ লোৱা অনুসৰি এতিয়া আমাৰ ভাৰতে প্ৰায় 1000টা ইঞ্জিন ক্ৰয় কৰিব T-72 টেংকাৰৰ বাবে। T-72 টেংকাৰ, যিবিলাক টেংকাৰ নেকি যুদ্ধত যোৱা যায়, তো তেনেকুৱা ধৰণৰ টেংকাৰৰ ইঞ্জিন প্ৰায় 1000টা কিনিব ৰাছিয়াৰ পৰা, আৰু আমাৰ ভাৰতে বৰ্তমান চুক্তি কৰিছে। আৰু এই চুক্তিৰ পাছতেই এতিয়া পাকিস্তান আৰু চাইনা পুৰা কপিবলৈ লাগিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকৰ তাত বৰ্তমান মাটিৰ দাম কিমান? আপোনালোকৰ তাত বৰ্তমান সময়ত মাটিৰ বিঘা বা কঠা কিমান? কমেণ্ট এটা কৰি জনাবচোন। আমাৰ এইফালে অফিচিয়েলি কিমান নাজানো, কিন্তু আন অফিচিয়েলি জেগাই 12 লাখ, 13 লাখ, 14 লাখ, 15 লাখ টকা। অফিচিয়েলি দাম কিমান নাজানো, কিন্তু আন অফিচিয়েলি। কিন্তু আপোনালোকে বাৰু জানেনে মাত্ৰ 1 টকা দৰত আপোনালোকে মাটি লাভ কৰিব পাৰে যদিহে আপোনালোক ধনী ব্যক্তি হয়, যদিহে আপোনালোকে অসমত বিজনেছ কৰিবলৈ আহে, যদিহে আপোনালোকে অসমত এটা ডাঙৰ মেনুফেকচাৰিং প্লেণ্ট বহুৱায়। এনেকুৱা নহয় যেন আপুনি কেইবা লাখ টকা খৰচা কৰি এটা বিজনেছ কৰিছে, সেনেকুৱা নহ'ব। কোটি টকা ইনভেষ্ট কৰি আপোনালোকে যদি এটা বিজনেছ কৰে, তেনেহ'লে 1 টকা দৰত আপোনালোকে মাটি লাভ কৰিব। শুনি আচৰিত লাগিছে, হয়নে নহয় বাৰু? কওকচোন কমেণ্ট এটা কৰি। কিন্তু এইটো এটা সম্পূৰ্ণ সত্য কথা। খবৰ ওলাইছে টাটা গ্ৰুপ অফ কোম্পানীক অসমে প্ৰায় 571 টকাত 517 টকাত 517 বিঘা মাটি দিছে বুলি জনাইছে। আৰু এই যি নেকি এডভান্টেজ আছামৰ চলি আছে বৰ্তমান সময়ত, এই এডভান্টেজ আছামত কোম্পানীসমূহক 3470 কোটি টকাৰ ৰাজ সাহায্য দিছে বুলি জনাইছে, য'ত 50,000 অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিব। 3400 কোটি টকাৰ আমাৰ অসম চৰকাৰে ৰাজ সাহায্য দিছে, যাৰ বিনিময়ত নেকি কি কৰিছে 55,000 ল'ৰা ছোৱালীক চাকৰি দিব বুলি কৈছে মাত্ৰ, আৰু 517 বিঘা মাটি 1 টকা দৰত আগবঢ়াইছে। তো আপোনালোকে কৰিব পাৰে, আপোনালোকে হিংসা কৰি লাভ নাই, আপোনালোককো দিব, কিন্তু আপোনালোকে কোটিৰ ঘৰত বিজনেছ কৰিব লাগিব, কোটিৰ ঘৰত আপোনালোকে চৰকাৰক বিজনেছ দিব লাগিব, তেতিয়া আপোনালোককো তেনেকুৱা মাটি আগবঢ়াব। আপোনালোকে টাটাক দিছে 517 বিঘা, আপোনালোকক 1000 বিঘা দিব, তেনেকুৱা ধৰণৰ 500 কোটি টকা 1000 কোটি টকা খৰচ কৰি কোম্পানী স্থাপন কৰক না। অসম চৰকাৰে কেলি নিদিব? অসম চৰকাৰক আপোনালোকে এনেই দুখ দি থাকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকৰ ফালে বৰ্তমান কি চলি আছে সেই সম্পৰ্কে মই নাজানো, কিন্তু আমাৰ ফালে চলি আছে যে পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব, পঞ্চায়ত নিৰ্বাচনত কোনে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সম্পৰ্কে আমাৰ ফালে আলাপ আলোচনা চলি আছে। তই কিন্তু মোৰ লগত ইলেকশ্যনত লাগি দিব লাগিব, মোক কিন্তু ভোটটো দিব লাগিব। বিজেপি এইটো কৰিছে, কংগ্ৰেছক ভোট দি লাভ নাই, চৰকাৰ বৰ্তমান কংগ্ৰেছৰ, বিজেপি একো কৰিব নোৱাৰে। আমাৰ এইফালে বৰ্তমান সময়ত তেনে ধৰণৰ
প্ৰচাৰবিলাক চলি আছে আমুক আমুকটো কাম আহিব আমুক কৰিম তামুক কৰিম মোকেই ভোটটো দিবি তো এনে ধৰণৰ প্ৰচাৰ বৰ্তমান সময়ত আমাৰ ইয়াতে চলি আছে মানে পঞ্চায়ত নিৰ্বাচনক লৈ বিৰাটে জোৰদাৰ প্ৰচাৰ চলাই আছে আমাৰ গাঁওবিলাকত তো আপোনালোকৰ ফালে কি চলি আছে নাজানো বাৰু এতিয়া প্ৰায় সংখ্যক মানুহৰ মনত মানে এইটোই প্ৰশ্ন যে পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে পঞ্চায়ত নিৰ্বাচন হ'ব আমাৰ এপ্ৰিলৰ মাজৰ ভাগত মানে বহাগ বিহুৰ মাজৰ ভাগত হয়তো চাগে পঞ্চায়ত নিৰ্বাচন হ'ব পাৰে বুলি জনাইছে তো পঞ্চায়ত নিৰ্বাচন বহাগ বিহুৰ পাছতে পেলাব আৰু আগত নেপেলায় বা বহাগ বিহুতেই নেপেলায় কাৰণ বহুতো কাম থাকে মানুহৰ হয় না নহয় তো সেইকাৰণে বহাগ বিহুৰ মাজ ভাগত পেলাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্ট ঘোষণা কৰিলে একচুৱেলি এডিআৰিৰ ৰিজাল্ট বুলি ক'লে এইটো এটা ভুল হ'ব মোৰ মতে এইটো এপিএছচিৰ ৰিজাল্ট ঘোষণা কৰিলে বুলি ক'ব পাৰি হাই ৰাম ইমান কাট অফ মাৰ্ক মানে মানুহবিলাক শকড হৈ গৈছে কোনেও ভবা নাছিলে যে ইমান হাই কাট অফ মাৰ্ক আহিব পাৰে বুলি মই আমাৰ অঞ্চলত মই শুনাৰ ভিতৰত কেৱল দুজন ল'ৰাই পাছ কৰিছে এডিআৰিৰ থাৰ্ড গ্ৰেডত তাকো সেই দুজনে এপিএছচিৰ কাৰণে প্ৰিপাৰেচন চলাই আছিলে সেইকাৰণে সেই দুজনে পাছ কৰিছে বাকি যিমানবিলাকে দিছে একদম টপ মানে বহুত চুকা ল'ৰা ছোৱালীয়ে ফেইল কৰি গৈছে ইমান হাই কাট অফ দিছে বাকি ফৰ্থ গ্ৰেডৰ কথা যদি ক'বলৈ যাওঁ মাত্ৰ এজনে পাছ কৰিছে ফৰ্থ গ্ৰেডৰ কাট অফ বাৰু খুব কম আছিলে কম কোট তাতো বহুত বেছি ফৰ্থ গ্ৰেডৰ কাট অফ হয় না নহয় হায়াৰ সেকেন্ডাৰী পাছ কৰা ল'ৰা ছোৱালীৰ কাৰণে 8 পাছ কৰা ল'ৰা ছোৱালীৰ কাৰণে সেইটোৱে বহুত কাট অফ বাই সিহঁতে 30 নম্বৰ পাই পাছ কৰিছিলে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী তো সেইখনে আৰু 80 নম্বৰ পাই কেনেকৈ পাছ কৰিব সেইটো ডাঙৰ প্ৰশ্ন নহয় জানো বাকি যি কি নহওক আপোনালোকৰ ফালে ৰিজাল্ট এইবাৰ কেনেকুৱা কমেন্ট এটা কৰি জনাব তো এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে কাট অফ মাৰ্ক কোনেও কম বেছি কৰিব নোৱাৰে ই মেধাৰ ওপৰত নিৰ্ভৰশীল মে মাহত অনুষ্ঠিত হ'ব এডিআৰিৰ মৌখিক পৰীক্ষা এমাহ ধৰি চলিব এই মৌখিক পৰীক্ষা এক মাহ চলিব বুলি জনাইছে মানে ক'ব পাৰি এইটো যে এপিএছচিৰ লেভেলৰ পৰীক্ষা দি তেওঁলোকে ফৰ্থ গ্ৰেডৰ চাকৰি কৰি আছে আৰু নকৰিব কিয় ভাই 18 লাখ 19 লাখ নিবনুৱা তাৰ মাজত 14000 15000 চাকৰি কেনেকুৱা চালনি মাৰিব লগা হৈছে আপোনালোকে ভাবকচোন বাৰু এই মস্ত ফুটা তাৰ মাজতে যদি কোনোবাই ৰখিব পাৰিছে ৰখিছে আৰু যোনে ৰখিব পৰা নাই সিদ্ধা ফৰকি গৈছে ডিপ্ৰেছনত নপৰিব যেতিয়ালৈকে চাকৰি বিচাৰি থাকিব তেতিয়ালৈকে দুখিয়াই হৈ থাকিব নিবনুৱাই হৈ থাকিব চাকৰি বাদ দিয়ক বেলেগ কিবা ধান্দা কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে প্ৰত্যেক বছৰে আমাৰ ভাৰতবৰ্ষত প্ৰায় 4,80,000 হেনো ৰোড এক্সিডেণ্ট হয় সেইদিনাখন মই খবৰত জনাইছিলোঁ কিন্তু এমাউণ্ট মানে সৰি এই যিটো নেকি নাম্বাৰটো কওঁতে অকণমান ভুল হৈ গ'ল তো তাৰে ভিতৰত প্ৰায় 1,25,000 লোকৰ মৃত্যু হৈছে বুলি জনাইছে 1,25,000 লোকৰ মৃত্যু হৈছে আমাৰ ভাৰতবৰ্ষত নীতিন গাডকাৰীদেৱে জনাইছে এই যি নেকি ৰোড এক্সিডেণ্ট হৈছে এই ৰোড এক্সিডেণ্টত যি নেকি 1,80,000 লোকৰ মৃত্যু হৈছে ইয়াৰ সম্পূৰ্ণ ভুল ইঞ্জিনিয়াৰসকলৰ সিভিল ইঞ্জিনিয়াৰ বুলি কয় তো ইঞ্জিনিয়াৰসকলৰ ভুল বুলি জনাইছে তেখেতৰ 10 বছৰীয়া অভিজ্ঞতাৰ পৰা কৈছে বোলে ইঞ্জিনিয়াৰসকলৰ গাতে ভুল যাৰ কাৰণে নেকি ৰোড এক্সিডেণ্ট বিলাক হৈছে এটা তেখেতে প্ৰত্যেকজন সিভিল ইঞ্জিনিয়াৰকে বা প্ৰত্যেকজন ইঞ্জিনিয়াৰকে দুখ দিব বিচৰা নাই কৈছে তাৰে ভিতৰত কেইবাজনো ভাল আছে কিন্তু তেখেতৰ 10 বছৰ অভিজ্ঞতাৰ পৰা কৈছে যে ইঞ্জিনিয়াৰৰ ভুলৰ কাৰণে এই ৰোড এক্সিডেণ্টত মানুহৰ মৃত্যু হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীয়ে হেনো দিল্লীকো পিছ পেলাইছে গুৱাহাটী মহানগৰীৰ প্ৰদূষণৰ লেভেল দিল্লীতকৈও ওপৰত গৈছে বুলি কৈছে খবৰ লোৱা অনুসৰি অত্যাধিক হাৰত বৃদ্ধি গুৱাহাটী মহানগৰীৰ বায়ু প্ৰদূষণ দিল্লীতকৈও বৃদ্ধি পাইছে গুৱাহাটীৰ আইকিউ লেভেল একিউ লেভেল দিল্লীতকৈও সৰ্বাধিক হৈছে বুলি কৈছে বৰ্তমান সময়ত দিল্লীৰ 137 একিউআই লেভেল কিন্তু আমাৰ অসমৰ 153 বুলি জনাইছে বিশ্বৰ সৰ্বাধিক বায়ু প্ৰদূষণৰ তালিকাত গুৱাহাটী আছে 39তম স্থানত গুৱাহাটীখন সঁচাকৈ লেতেৰাও ইমান লেতেৰা গোন্ধ কেনেকৈ জানো থাকে মানুহবিলাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আছিলে ওমেন ডে তো ওমেন ডেৰ দিনাখন আমাৰ ভাৰতবৰ্ষত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা
তাৰে ভিতৰত এটা হৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে এতিয়াৰে পৰা মহিলা সবলীকৰণ কৰিবৰ কাৰণে MSME লোন সহজতে মহিলাসকলক প্ৰদান কৰিব বুলি কৈছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰিছে যোৱাকালিৰ দিনটো ওমেন ডেৰ দিনাখনত যোৱাকালি কিন্তু তাৰে ভিতৰত ক'বলৈ গ'লে MSMEৰ যিটো কথা কৈছে খুব ভাল লাগিছে MSMEৰ লোন বৃদ্ধি কৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব বুলি কৈছে মহিলাসকলক যাতে সহজতে MSME লোন দিব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰিব বুলি কৈছে মানে মহিলাসকলে যাতে বিজনেছৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় মহিলাসকলে যাতে বিজনেছ এটা কৰি কিবা এটা কৰিব পাৰে তো তাৰ কাৰণে মহিলাসকলক MSME লোন দিয়াৰ কথা উল্লেখ কৰিছে যদি মহিলা MSME লোন লওক আৰু এফালে বিজনেছ এটা আৰম্ভ কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ বেংক অফ বৰোদা তৰফৰ পৰা তো কৈছোৱে যোৱাকালি আছিলে ওমেন্স ডে তো যাৰ কাৰণে নেকি বহুতো ভাল খবৰ ওলাই আহিছে তাৰে ভিতৰত আকৌ খবৰ ওলাইছে বেংক অফ বৰোদা তৰফৰ পৰা বেংক অফ বৰোদাই কেৱল মহিলাসকলৰ কাৰণে স্মল সেভিংছ একাউণ্টৰ শুভাৰম্ভণি কৰিছে স্মল সেভিংছ একাউণ্ট এক বিশেষ প্ৰকাৰৰ সেভিংছ একাউণ্ট এক বিশেষ প্ৰকাৰৰ সুবিধা থকা সেভিংছ একাউণ্ট য'ত নেকি মহিলাসকলে ক্ষুদ্ৰ এমাউণ্ট সেভিংছ কৰি ৰাখি তেওঁলোকে বিশেষ সুবিধা লাভ কৰিব পাৰে মহিলাসকলৰ বাবে উদ্বোধন কৰা এই স্মল সেভিংছ একাউণ্টৰ জৰিয়তে তো আপুনিও যদি এগৰাকী মহিলা বেংক অফ বৰোদাত এটা একাউণ্ট খুলিব পাৰে ইয়াৰ সুবিধা ল'ব পাৰে যদি মহিলা পুৰুষকটো কোনেও সুবিধা নিদিয়ে না চৰকাৰে দিয়ে না কোম্পানী দিয়ে না ভগৱানে দিয়ে সুবিধা ভাই ইটোৰ পিছত সিটো কষ্ট সিটোৰ পাছত সিটো কষ্ট সিটো টেনচন কম বুজা লৈ থাকিব লাগে মাথাত ইমানেই টেনচন বাঢ়ি গৈছে দিনক দিনে চুলি সৰি গৈছেগে টেনচনৰ কুবতে তো এয়াই হৈছে মানে এজন মতা মানুহৰ লাইফ আগেছো ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই জনাইছে যে আমাৰ ভাৰতবৰ্ষত আগন্তুক এক বছৰৰ ভিতৰত মানে 2025 চনৰ ভিতৰত AI ডেভেলপ কৰা হ'ব বুলি জনাইছে য'ত নেকি প্ৰায় 10 লাখ কৰ্মচাৰীক এতিয়া আমাৰ ভাৰতবৰ্ষত 27টা সৰু ডাটা চেণ্টাৰৰ জৰিয়তে ট্ৰেইনিং প্ৰদান কৰা হ'ব বুলি জনাইছে 27টা সৰু ট্ৰেইনিং চেণ্টাৰৰ জৰিয়তে প্ৰায় 10 লাখ ব্যক্তিক এতিয়া হেনো ট্ৰেইনিং প্ৰদান কৰিব AIৰ ওপৰত মানে কৰ্মচাৰীসকলক AIৰ ওপৰত ট্ৰেইনিং প্ৰদান কৰিব বুলি জনাইছে যেনেকৈ নেকি DeepSeek ChatGPT গুগলৰ Gemini ঠিক তেনেকৈ আমাৰ ভাৰতেও নিজা AI বট লঞ্চ কৰিব য'ত নেকি আপোনালোকে অসমীয়াৰ পৰা ধৰি বাংলাৰ পৰা ধৰি প্ৰত্যেকটো ল্যাঙ্গুৱেজৰ সাপোৰ্ট লাভ কৰিব আৰু আপোনালোকে ইণ্ডিয়াৰ বিষয়ে অধিক জানিবৰ কাৰণে বা ইণ্ডিয়াৰ সিস্টেমৰ লগত মিলিত বস্তুবিলাক এক্সপ্লোৰ কৰিবৰ কাৰণে এই AI বিলাকত সুবিধা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আধাৰ কাৰ্ডৰ লগত জড়িত উদয় তৰফৰ পৰা চিঞৰি ভাগৰি গৈছে এই কাৰণে এইবাৰ উদয়টো আপোনালোকক ডাইৰেক্টলি মানে ৰেড সিগনেল দেখাই দিছে যে চাই ল ৰেড সিগনেল জ্বলি আছে এইবাৰ যদি তহতে নুশুন ন এই নিয়মটোৰ বিষয়ে তেনেহলে ডাইৰেক্ট তহতৰ আধাৰ কাৰ্ডক ৰেড সিগনেল দেখাই দিম উদয় তৰফৰ পৰা চিঞৰি ফুৰিছে যে যাৰ নেকি আধাৰ কাৰ্ড বিলাক 10 বছৰ পুৰণি তেওঁলোকে আপডেট কৰক মানুহে আৰু কৈছে যে কিমান কি কৰিম এই আধাৰ কাৰ্ড আপডেট এই পান কাৰ্ড আপডেট এই বোলে ই-শ্ৰম কাৰ্ড এই বোলে আমুক কাৰ্ড তামুক কাৰ্ড কিমান কৰিম আৰু মানুহবিলাকে ভাগৰি পৰিছে সেই কাৰণে কৰা নাই এটা উদয়ে কৈছে যে আপোনালোকে ভোটাৰ কাৰ্ড দৰকাৰ হলে আপডেট কৰিব নালাগে কিন্তু আধাৰ কাৰ্ডখন আপডেট কৰি লওক আধাৰ কাৰ্ডখন আপোনালোকৰ কাৰণে বহুতেই প্ৰয়োজনীয় ডকুমেন্ট এটা মানুহেটো নকৰিছে সেই দিনাখনি বনালে আয়ুষ্মান কাৰ্ড সেই দিনাখনি বনালে আভা কাৰ্ড এতিয়াতো আকৌ বোলে সেই আধাৰ কাৰ্ডখন আপডেট কৰিবৰ কাৰণে মানুহৰ টেনচন লাগি গৈছে মানে সময় নাই মানুহৰ হাতত অশান্তি পাই গৈছেগে তো আপোনালোকেও যদি এতিয়ালৈকে আপডেট কৰা নাই আপডেট কৰি লওক আপোনালোকৰ যদি আধাৰ কাৰ্ডখন 10 বছৰ পুৰণি তেনে আপডেট কৰি লওক নহলে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডখনক উদয় তৰফৰ পৰা ৰেড সিগনেল দেখাই দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰ্ণাটকৰ পৰা তো কৰ্ণাটকত যিসকল অসমৰ মানুহে থাকে বা যিসকল নেকি কৰ্ণাটকৰ ব্যক্তি তেওঁলোকৰ কাৰণে কৰ্ণাটকৰ চৰকাৰে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে কৰ্ণাটকৰ চৰকাৰে কৈছে যে এতিয়াৰে পৰা কৰ্ণাটকৰ প্ৰত্যেকটো সিনেমা হলতে ম্যাক্সিমাম টিকেট প্ৰাইস 200 হে হ'ব ম্যাক্সিমাম টিকেট প্ৰাইস 200 হ'ব তাতকে ওপৰ ৰাখিব নোৱাৰিব থিয়েটাৰ হলৰ টিকট প্ৰাইস এতিয়া কৰ্ণাটকৰ চৰকাৰে এইটো এটা লিমিট বান্ধি দিছে ইয়াৰ ফলত জনসাধাৰণটো ভাল হ'ব কিন্তু তাৰ ফলত যিবিলাক নেকি সিনেমাৰ প্ৰডিউসাৰ
তেওঁলোকৰ অসুবিধা হৈ পৰিব কিয় বাৰু জানে নাই কাৰণ আগতে টিকট প্ৰাইচ বহুত দামীলৈকে আছিলে কিন্তু এতিয়া লিমিট বান্ধি দিছে 200 টকা গতিকে যিবিলাক নেকি আগতে দামত বিক্ৰী কৰিছিলে সেইবিলাকো এতিয়া 200 টকাতে বিক্ৰী কৰিব লাগিব ফলত কি হ'ব যিবিলাক নেকি ডাঙৰ ধৰি লওক ধেই টকা খৰচা কৰি প্ৰডিউচাৰ বিলাকে সিনেমা বনায় তো তেওঁলোকৰ লোকচান হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে Xiaomi তৰফৰ পৰা Xiaomi বোলে 11 তাৰিখৰ দিনাখন এটা মোবাইল লঞ্চ কৰিব মোবাইলটোৰ দাম শুনিলে আপোনালোকে শকড হৈ যাব যে ভাই মই Xiaomi লম নে আইফোন লম সেই মানে যেটো প্ৰাইস ৰেঞ্জত লঞ্চ কৰিব বুলি কৈছে ন আপোনালোকে শকড হৈ যাব যে মই আইফোন লম নে Xiaomi মোবাইল লম মানে শকড হৈ যাব শুনিছিলো 2025 চনত মোবাইলৰ দাম কমিব বুলি কিন্তু একেসাথে ইমান দাম বাঢ়িব বুলি ভবা নাছিল এক্সপেক্ট কৰা নাছিল দাম কমিব বুলি শুনিছিলো উল্টা দাম বাঢ়িছে আৰু বাঢ়িছে ভাই ইমান বাঢ়িব বুলি কোনো কাহানিতে এক্সপেক্ট কৰাই নাছিল Xiaomi তৰফৰ পৰা এইটো যি খবৰ দিলে মানে পুৰা দেহৰ ভিতৰ আঞ্জা পাঞ্জা যিমান আছে সব হিলি গল Xiaomi তৰফৰ পৰা কৈছে Xiaomi 11 মাৰ্চত Xiaomi 15 Ultra লঞ্চ কৰিব যত আপোনালোকে লাভ কৰিব 6.73 ইঞ্চ কাৰ্ভ ডিসপ্লে লাভ কৰিব AMOLEDৰ সৈতে মানে AMOLED কাৰ্ভ ডিসপ্লে আপোনালোকে লাভ কৰিব 200 মেগাপিক্সেল কেমেৰা আপোনালোকে লাভ কৰিব Snapdragon 8 Elite থাকিব বুলি জনাইছে প্ৰসেসৰ আৰু এক্সপেক্টেড প্ৰাইসটো হৈছে 1,30,000 1,30,000 হৈছে এক্সপেক্টেড প্ৰাইস মইতো কেতিয়াও নলম হে মই আইফোনই লম হয় না আইফোন হতা হে হ্যাঁ Xiaomi দৰকাৰ হলে যিমানেই মোবাইল দামী নহওক কিয় আইফোনটো আইফোনে ভাই এটা মই যেটো মোবাইল চলাই আছো এইটোৰ প্ৰাইজত এটা আইফোন খুব সুন্দৰকে পাই যায় কিন্তু আইফোনটো লৈ থাকিলে মানে হে আইফোনে আৰু হি দৰকাৰ হলে কম দামীয়ে হোক তাৰ এটা ভ্যালু বেলেগ তো স্যামসাং কম দামী মোবাইল মানুহৰ মাইন্ডত এটা মানে থিংকিং আহে ঠিক তেনেকুৱা কথা দাম দৰকাৰ হলে যিমানেই নহওক ব্র্যান্ড ভ্যালু মেটাৰ কৰে ভাই গতিকে মইতো নলম এই মোবাইলটো আপুনি লবনে নলব কমেন্ট এটা কৰি জনাব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো উলাই পৰিছে গোল্ড লোনৰ ওপৰত এতিয়া আপোনালোকে হয়তো গোল্ড লোন লবৰ কাৰণে অধিক কষ্ট কৰিব লাগিব ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা গোল্ড লোনৰ ওপৰত কিছু নিয়ম আনিব বুলি জনাইছে নতুন কিছু নিয়ম হালখলনি কৰিব টাৰ্ম এণ্ড কন্ডিশন হালখলনি কৰিব বৰ্তমান সময়ত হৈ পৰিছে কি আপোনাৰ ওচৰত যদি খুন আছে আপুনি গোল্ড খুনখিনি দিলে আপোনালোকে লোন এটা লৈ লব পাৰিলে বিয়াৰ সহজতে গোল্ড লোন কিন্তু তাত বহুতো প্ৰবলেম আহি যায় গোল্ড লোনৰ ক্ষেত্ৰত তো সেই কাৰণে এতিয়া গোল্ড লোনৰ কিছুমান নীতি নিয়ম হলনি কৰিব যাৰ বাবে নেকি এতিয়া হেনো আপোনাৰ লোন গোল্ড লোন খুব কম দামত মানে গোল্ড লোন খুব কম লোকেহে লব পাৰিব বুলি জনাইছে এটা খুন এনেকুৱা এটা বস্তু আজি দাম বাঢ়ি আছে কালিলৈ দাম কমি আছে তো দাম আপস ডাউন হৈ থাকে ন তো সেইবিলাক মেটাৰ কৰে তো সেই কাৰণে হয়তো গোল্ড লোনৰ ক্ষেত্ৰত কিছুমান নতুন নীতি নিয়ম আনিব পাৰে তো বাৰু যি কি নহওক আজিৰ ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলি ভিডিও আমি কিছু ধন্যবাদ জয়